আমাক আগৰ পৰাই মানে আমাক দাবী ধমকি দি আছে ৱাৰ্ডত সোমালে আমাক মাৰিব আমাক কোবাব ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন কিন্তু প্ৰশাসন ব্যৱস্থা পঞ্চায়ত নিৰ্বাচনক লৈ কিমান কঠোৰ হৈছে নিশা ৰাজ্যত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গ'ল বৃহস্পতিবাৰে নিশাৰ ভাগত সামগুৰি সমষ্টিত ৰূপহীহাটৰ কাৱৈমাৰীত এই নিৰ্বাচনী কেন্দ্ৰিক সংঘাতে দেখা গৈছে কাৱৈমাৰী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ এগৰাকী সদস্য তথা কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰা ঘটনাই জোকাৰিছে জানিব পৰা মতে নিশা পথেৰে গৈ থকা অৱস্থাত চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী ৰুস্তম আলী নামৰ এইগৰাকীক দুটাকৈ দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী ৰুস্তম আলীক আহত ৰুস্তম আলী ততাতৈয়াকৈ কাৱৈমাৰী এফআৰইউত ভৰ্তি কৰোৱা হয় নিশাৰ ভাগতে কংগ্ৰেছ প্ৰাৰ্থীক শাসকীয় পক্ষৰ লোকে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে আক্ৰমণকাৰীৰ নাম এতিয়ালৈ প্ৰকাশ কৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ ৱাৰ্ডত প্ৰচাৰ চলোৱাৰ ফলত বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ঘটনাটো এইটো কাৱৈমাৰী গাঁও 4 নং ৱাৰ্ড যাক মানে অৱস্থা হৈ আছে তেখেতৰ মানে ঘৈণীয়েক হ'ল মানে ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী এতিয়া সি মানে ফিল্ডত মানে ভোট কালেকশ্যন কৰিব গৈছিলে কিন্তু এটা কথা হ'ল কি মানে আমাক আগৰ পৰাই মানে আমাক দাবী ধমকি দি আছে আমি আমাৰ প্ৰাৰ্থীসকল যাতে কোনো ৱাৰ্ডত সোমাব নোৱাৰোঁ ৱাৰ্ডত সোমালে আমাক মাৰিব আমাক কোবাব দাদি কোবাব এনেকুৱা দাবী ধমকি দি আছে বিৰোধী দলৰ মানুহে বিৰোধী দল মানে আমি বিৰোধীটো এতিয়া মানে এই বিজেপি মানুহ বিজেপিৰ মানুহে কংগ্ৰেছ এতিয়াতো নিৰ্দলীয় মেম্বাৰ কিন্তু আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী কাহিনী তাক আগতে মানে তাক মানে সকিয়নি দিছে ফিল্ডত নাহিবি আহিলে তোক মানে কোবাম তথাপি সি কাৰো লগত কাজিয়া পেচাল নাই একদম সহজ সৰল ল'ৰা সি ভাবিছে মোক ন আৰু কোনে কি কৰিব সি ফিল্ডত আহিছিলে ভোট কালেকশ্যন কৰিবলৈ পিছত মানে তাক মানে দুজন ল'ৰাই মুখত মানে কিবা কালি চালি সানি আৰু মুখত কিবা মাস্ক লগাই আহি তাক মানে কোবালে দাদি গপিয়াইছে খুৰকি দি সি চিনাক্ত বুলি এতিয়া বহুত মানুহৰ আগত এতিয়াও তেনেকৈ কোৱা নাই সি কৈছে ঘৰত যাব ঘৰত গৈ মানে লাহে ধীৰে সুস্থ হ'লে পিছত মানে ষ্টেটমেণ্টটো দিব পৰৱৰ্তী সময়ত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে